বিহুততো ঋতুকমল নাছিলে, সেইবাবে মাহঁতক সেৱা কৰাও হোৱা নাছিলে। সেয়ে দুটাই গ'লো তিনিচুকীয়ালৈ বুলি। যিহেতু সেৱা কৰিম সেইকাৰণে চবৰ কাৰণে কিবা এটা ল'লোঁ। আৰু কাপোৰ কেইযোৰ লৈ থাকোঁতে ভাবিছোঁ ভিডিঅ' এটা কৰোঁ বুলি, কাৰণ কাপোৰ কেইযোৰ মোৰ ইমান বেছি পচন্দ হৈছে। নুনি কটন হয় গোটেইকেইযোৰ, তাৰ ভিতৰত এযোৰ টচ কটন এইযোৰ খুব ধুনীয়া। আৰু আমি আছোঁ এখন ডেকা চিল্ক হাউচ, এইখনত আগৰ পৰাই শ্বপিং কৰি আহিছোঁ। বিয়াৰ পিছতো তাৰ পৰাই কিনো, খুব ভাল লাগে তাৰ কাপোৰবিলাক মানে। আৰু এইফালে ঋতুকমলে শ্বাৰ্ট এটা ল'লে, ইমান বেছি মৰম লাগিছে। বিহু গ'ল বা তথাপিও বিহু মেলাত পিন্ধিব পাৰিব। আৰু শ্বাৰ্ট কিনি আমি শ্বপিং কৰি তাৰপিছত খাবলৈ গ'লোঁ চাহ আৰু চামোচা। এই ডেকা চিল্ক হাউচ সোমাই যাওঁতেই এইখন দোকানখন পায়। মোৰ তাৰ চামোচাটো খুব প্ৰিয় মানে। তাৰপিছত ঋতুকমলে চুলি কাটিবলৈ গ'ল, কাটি থাকোঁতে ভাবিছোঁ কিনো কাটিছে জানো। তাৰপিছত দেখিলে ভালেই লাগিছে, মানে ভয়ে খাইছিলোঁ মই কাটি থাকোঁতে। এয়া মৰম লাগিছে তাক। আৰু লাষ্টত মোৰ ফেভৰেট ফুচকা খাই আমি ঘৰলৈ আহিলোঁ। আৰু এটা নতুন ভিডিঅ' লগ পাম। আজিলৈ আহিছোঁ, বাই।